এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ সংঘটিত হ'ল ধৰ্ষণৰ দৰে জঘন্য ঘটনা। এজন মুছলমান যুৱকৰ কামনাৰ বলি হ'ল এগৰাকী হিন্দু বোৱাৰী। মুৰ্গী বিচৰ চলেৰে ঘৰত প্ৰৱেশ কৰি সংঘটিত কৰিলে ধৰ্ষণ কাণ্ড। পাখণ্ড ধৰ্ষণকাৰীজনৰ নাম জহিৰুল হক। চাপৰতো সংঘটিত হৈছে শিক্ষিত সমাজক লজ্জানত কৰা এক জঘন্য ধৰ্ষণৰ ঘটনা। হিন্দু মুছলমানৰ সম্প্ৰীতিৰ চাপৰক কলংকিত কৰিলে এজন মুছলমান যুৱকে। নিজ ঘৰত আহি মুছলমান যুৱকজনে উপৰ্যুপৰি হিন্দু বোৱাৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। পুনৰ চাপৰতো সংঘটিত হ'ল এক জঘন্য ঘটনা। এবাৰ এজন মুছলমান যুৱকৰ কামনাৰ বলি হ'ল এটা সন্তানৰ মাতৃ হিন্দু বোৱাৰী। উল্লেখ্য যে চাপৰৰ জহিৰুল হক নামৰ এজন মুছলমান যুৱকে কুকুৰা বিচৰা চলেৰে আহি উপৰ্যুপৰি ধৰ্ষণ কৰিলে এজনী বোৱাৰীক। ধৰ্ষণৰ বলি হোৱা বোৱাৰীৰ পৰিয়ালে ইতিমধ্যে চাপৰ আৰক্ষী থানাত ধৰ্ষণকাৰী জহিৰুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। চাপৰ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ধৰ্ষণকাৰী পাখণ্ড জহিৰুল হকক আটক কৰি কেছ নম্বৰ 99/24 আণ্ডাৰ ছেকশ্যন 376 IPC ধাৰাত গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। আনহাতে ধৰ্ষিত বোৱাৰীগৰাকী পৰিয়ালে সমাজত মুখ দেখুৱাব নোৱাৰাৰ লগতে বোৱাৰীজনীৰ স্বামী পৰিয়ালে বোৱাৰীগৰাকীক গ্ৰহণ কৰে নে নকৰে তাক লৈ এতিয়া ভাগি পৰিছে ধৰ্ষিতাৰ পিতৃ মাতৃয়ে। ধৰ্ষিতাৰ পৰিয়ালে ধৰ্ষণকাৰী পাখণ্ড জহিৰুল হকক ফাঁচীৰ দাবী কৰিছে। পৰিয়ালটোৱে উচিত ন্যায় নাপালে চাপৰ আৰক্ষী থানাৰ সন্মুখতে সম্পূৰ্ণ পৰিয়ালটোৱে আত্মজা দিয়াৰ ভাবুকি প্ৰদান কৰিছে পৰিয়ালৰ লোকে। তাৰমানে না আমি মানে কাহৰ নাছিল, মাহ নাছিল, বাবু নাছিল, বাবু দোকানে কাম কৰে, এই যে কাপোরের দোকানে কাম করে, মাতা দোকানে দিল্লি দোকানে হাট বাজার দোকান করে, মানে আহি মানে মুরগি মুরগি যদি খরচ যাং মন পাশে ওই দেয়, মুঝে এই ঘরে সন্ধাং মোর পাশে ওই ঘরে সন্ধ্যায় ওই কাম করছে, বিয়া কামটা করছে মানে ওটাই বেলা ছিল গোটা খুলেছে কি আছে চাদর আছিল পিন্ধা, এখানে মেখেলা পিন্ধা আছিল ও অঙ্গ আছে পাটি পাকা রুমত আছে না, ওটা পাটি পর আছে ওটা ওটা করছে ওই যে কিসে জহিরুল ওরা আমার ঘরের পিছনে পিছনে বাড়িটা ওই রাস্তার বুগলে পাকা রাস্তার বুগলে হেরন মাঝে মাঝে জেল ঘুরে আসে হাজা করে থাকে আমার বাড়ি সবসময় হাজা করে থাকে। এতদিন তো না আসিল এখন বেশি করে আছে এগুলা। আচ্ছা ওই মুরগি ভিতরে এই বড় ঢেল এলা আছে, পাথর দুইটা পাথর নিয়েছে বাড়িতে এলা আছে পড়ি আছে ঠেলগুলা। মাঝে মাঝে যে মুই সড়ক এত ঘুম পাঠাং আর ঘুম পাঠাং মশাই খুলে দিয়ে ঘুমাং তাকে মশা খাবো না তো না ঘুমাই ওই খরচ ডাইরেক্ট ওইখানে ডাকে নিয়ে কাম করছে, বিয়া কামটা করছে। মুরগির ভিতরে বাইছিল দুইটা ঠেল দিয়েছে না, আছে ওই খরচ মোক ডাকাল ফানে মুই তো না গেলুম তো আমি সারা এত ঘুম পাঠাং মশারি ফেলা আছে এত ঘুমাং ফ্যান চলাইছে ঘুমাং। মুরগির ভিতরে বাজনে আইছে এই বিয়া কামটা করছে দিছি দিছি সব দেওয়া আছে যে কি করলাম ফেলে ফেলে করলাম সব ধরছে সারা ধরছে সারা আজকে চাপৰ থানাত। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম।